প্ৰধান অধ্যক্ষ মহোদয়, উপস্থিত শিক্ষকবৃন্দসকল, উপস্থিত মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোলৈকে শনিবাৰ আচৰণ উপলক্ষে আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি শনিবাৰ আচৰণটো বিশেষতকৈ বিশেষ কৰি তুলি পেলাইছে। ময়ো আজি আপ্লুত হৈছোঁ। এনেকুৱা দিন এটা মই বিচাৰি আছিলোঁ। সদায় ভাল লাগে, কিন্তু আগৰ তুলনাত আজি শনিবাৰটো মোৰ কিন্তু ভাল লাগিছে। তোমালোকৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, হয়নে নহয়? সঁচাকৈ ভাল লাগিছে। পোনপ্ৰথমে মই আমাৰ বিদ্যালয়ত আজি বিশিষ্ট ব্যক্তি হিচাপে মন্তব্য দাঙি ধৰিছিল আমাৰ বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী সুমি দেৱী বাইদেৱে, আৰু বাইদেউৰ বক্তৃতাত দুটামান কথাই মোক সঁচাকৈ আপ্লুত কৰিলে। মই খুব বেছি ভাল পাইছোঁ আৰু বাইদেউৰ কাৰণে এযোৰ হাততালি বিচাৰিছোঁ। বাইদেৱে প্ৰথমবোৰ ক্ৰমে কৈছে যে মই আগত এনেধৰণৰ অনুষ্ঠান পোৱা নাই, কিন্তু ইয়াত পাই মোৰ ভাল লাগিছে। এই শনিবাৰটোতকৈ অহা শনিবাৰে আৰু ভাল হ'ব। এই কথাটো এইটো কাৰণে কৈছে, আচলতে সুমি বাইদেউৰ যি অন্তৰত এই শনিবৰীয়া চৰাটোৱে স্থান পাইছে, নিশ্চয়কৈ তেওঁক আৰু আগুৱাই লৈ যাব। আৰু তেওঁৰ মনৰ যিটো স্পৃহা, সেইটো মোৰো ভাল লাগিছে দেখি। লগতে আমাৰ বিদ্যালয়ৰ অসমীয়া বিভাগৰ চেজিনা বাইদেৱে ক'লে, আৰু চেজিনা বাইদেৱে খুব ধুনীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা তোমালোকলৈ আগবঢ়াই দিছে। যদি আমি এই মঞ্চত উপবিষ্ট হওঁ, যদি আমি মন্তব্য দাঙি ধৰিবলৈ আহিছোঁ, পোনপ্ৰথমে আমি সভাখনৰ ওপৰত নিৰীক্ষণ কৰিব লাগিব, কোন বহি আছে, কোন বহা নাই। গতিকে এনেধৰণৰ সম্বোধন জনাইহে আমি আচলতে আমাৰ বক্তব্যবোৰ আমি আঁত ধৰিব লাগে। গতিকে কথাটো আমাৰ চেজিনা বাইদেৱে ক'লে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা। লগতে এই অনুষ্ঠানটো আজি ভাল লগা আন কেইটামান দিশ হৈছে, প্ৰথমে সুমি বাইদেৱে এটি গীতেৰে জীপাল কৰি তুলিলে। তাৰ পাছতে আমাৰ বিশ্বজিৎ ছাৰে গীত, তেওঁৰ মনত এই যে জুবিনৰ যি ভাল পোৱা, জুবিনৰ অনুৰাগী বুলি কৈছোঁ, কাৰণ জুবিনৰ কেইবাটাও গান আচলতে কোনো ধৰণৰ ডায়েৰীত নোচোৱাকৈ মনৰ ভিতৰত সোমাই থকা, সেই গানকেইটা আমাৰ মাজত খুব সুন্দৰকৈ গাইছে। তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক আমোদ দিয়াৰ বাবে। আৰু আমাৰ অৱশেষত দীক্ষিতা বাইদেৱে ৰ'ব নোৱাৰিলে। আমাৰ আজি বিশিষ্ট ব্যক্তি হিচাপে আমাৰ আজি এজন বিশিষ্ট ব্যক্তিয়ে কৰিছিল, মোৰ মৰমৰ ছাত্ৰ দ্বাদশমান শ্ৰেণী বিপ্লৱ বুঢ়াগোহাঁয়ে এটা কথা কৈছিল যে আমাৰ পৃথিৱীত থকা প্ৰত্যেকজোপা গছৰে একো একোটাৰ নিশ্চয়কৈ গুণ আছে, হয়নে? আৰু সেই বিশেষ বিশেষ গুণবোৰ আচলতে আমাৰ পৃথিৱীত বাস কৰা প্ৰত্যেক মানুহৰ লগতে এটা নহয় এটা গুণ আছে। সেই গুণবোৰ আমি এই যে আজি ওপৰত লিখি থোৱা আছে শনিবৰীয়া চৰা নামৰ যি অনুষ্ঠান, এই অনুষ্ঠানটোৱে সকলোকে সুযোগ দিছে। গতিকে মই আশা কৰিছোঁ এই অনুষ্ঠানটোত সকলোৱে খুব গুৰুত্বপূৰ্ণভাৱে ল'ব লাগে আৰু নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিব লাগে। আৰু জীৱনত ভুল নোহোৱাকৈ কোনো মানুহে কেতিয়াও মহান হ'ব নোৱাৰে। যদি আমি শুদ্ধ কথাৰ পৰা দুটা ভাল কথা শিকিছোঁ, কিন্তু আমি এটা ভুলৰ পৰা আমি হাজাৰটা ভাল কথা শিকিব পাৰোঁ। সেই কথাটো সকলোকে মন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আন এটা কথা, আমাৰ আজি বিশিষ্ট ব্যক্তি হিচাপে আসন গ্ৰহণ কৰি থকা এগৰাকীয়ে বাইদেৱে কৈছিল, মানুহৰ মন আৰু কঠিন পদাৰ্থৰ মাজত আমি সকলোৱে মানুহ, আমাৰ একোখন অন্তৰ আছে, আৰু যিখন অন্তৰ আমি আনৰ দুখত দুখী হ'ব পাৰোঁ, আনৰ সুখত আমি সুখী হ'ব পাৰোঁ বৰ সোনকালে। গতিকে আমি কঠিন পদাৰ্থ কেতিয়াও নহয়, আমি সকলোৱে বৰ কোমল জাতীয় পদাৰ্থ বুলি ক'ব লাগিব। আমি কেতিয়াও কঠিন জাতীয় পদাৰ্থ নহয়, আমি কোমল হয়, আমাৰ অন্তৰবোৰ বৰ কোমল। গতিকে বৰ সোনকালে আমি গলি যাওঁ। আৰু এটা কথা তোমালোকলৈ মোৰ অনুৰোধ, ভাল বেয়া এই বিচাৰ বিবেচনাখিনি তোমালোকে কৰি ল'ব পৰা ক্ষমতা আছে। আনে যদি কয় তুমি বেয়া, কেতিয়াও হ'বই নোৱাৰে, কাৰণ নিজৰ মনে যদি কৈছে মই ভাল, তেতিয়াহ'লে তুমি নিশ্চয়কৈ ভাল। আৰু যদি তুমি মই বোলে আমুকটো কৰিম, মোৰ জীৱনৰ লক্ষ্য এইটো, নিশ্চয়কৈ তোমাক সেই লক্ষ্যৰ পৰা কোনেও নমাব নোৱাৰে। গতিকে
মোৰ এটা অনুৰোধ, এই যে শনিবৰীয়া চৰাটো বিদ্যালয়ত অনুষ্ঠিত কৰোঁ, তোমালোকৰ মাজত লুকাই থকা এই সুপ্ত প্ৰতিভাবোৰ আচলতে বিকাশ কৰিব লাগে। আমাৰ সুপ্ত প্ৰতিভা আৰু দুজনমান ছাত্ৰ ছাত্ৰী আছে, মই দেখি আছো। কিন্তু আমাৰ যদি দ্বাদশমান শ্ৰেণী যদি কওঁ, বিপ্লৱজ্যোতি মৰাণ, আন হৈছে আমাৰ জয়দীপ গগৈ, কপিল ডাঙৰীয়া, সিহঁতৰ মনৰ মাজত সুপ্ত কিছুমান প্ৰতিভা আছে য'ত তেওঁলোকে প্ৰকাশ কৰিবলৈ বৰ টান পায়, লাজ কৰে। আচলতে আমি লাজ কৰিলে নহ'ব। আমাৰ এই সুপ্ত প্ৰতিভাবোৰ আমাৰ এইটোৱেই সুযোগ, আমি এই মঞ্চতে প্ৰকাশ কৰিব লাগিব। আমাৰ দুগৰাকীমান ছাত্ৰী বৰ ধুনীয়া কণ্ঠ, আৰু এই কণ্ঠবিলাকত তোমালোক এতিয়াই এই মঞ্চখনতে যদি খুব ধুনীয়াকৈ গান গোৱা, বক্তৃতা প্ৰদান কৰা, কবিতা আবৃত্তি কৰা, তেতিয়াহ'লে তোমালোকক এই শিক্ষাৰ ক্ষেত্ৰখনত বৰ সোনকালে ওপৰলৈ লৈ যাব। কাৰণ আমি যদি কেৱল পঢ়িছোঁ বুলি পঢ়াতেই যদি মনোযোগ দিওঁ, তেতিয়াহ'লে আমাৰ মনটো কেতিয়াও ফূৰ্তি নাথাকিব, আনন্দ নাথাকিব। আমি আনন্দ পাবলৈ সময়ত আমি কবিতা আবৃত্তি কৰিব লাগিব, সময়ত গান গাব লাগিব, সময়ত নাচিব লাগিব, এই ইত্যাদি ইত্যাদি যাৰ যি ভাল লাগে কামখিনি কৰিব লাগিব। কাৰণ মানুহৰ মনবোৰ সদায় ভাল হৈ নাথাকে। কেতিয়াবা যদি তোমাৰ মনটো বেয়া হৈ আছে, কাৰো ওচৰত নথকাকৈ, কাৰো কথা নুশুনাকৈ, তোমাৰ যিটো বস্তু ভাল লাগে আটাইতকৈ, যদি তুমি গান গাই ভাল পোৱা, তেতিয়াহ'লে অলপ আঁতৰত থাকি তুমি ভাল পোৱা দুটামান গান যদি গুণগুণাই দিয়া, তুমি সেই পৰিৱেশটোৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰিবা কোনো গম নাপায়। গতিকে মই তোমালোকলৈ অনুৰোধ যে তোমালোকৰ ভাল লগা কামবোৰ কৰিবা, কেতিয়াও পেলাই নথবা। পেলাই থ'লে সদায় পেলাই থোৱাই হ'ব। জীৱনত আগুৱাই যাব নোৱাৰিবা। জীৱনত আগুৱাই যাবলৈ সময়ৰ কাম সময়মতে কৰিব লাগিব। সময়ৰ কাম যিয়ে কৰিব তাক কোনেও ৰখাব নোৱাৰিব। কথাটো মই আজি এই অনুষ্ঠানটোৰ যোগেদিয়ে ক'লোঁ। আৰু আন এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ, যেতিয়া বিশিষ্ট ব্যক্তি হিচাপে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আসন গ্ৰহণ কৰিব, মোৰ সহপাঠীসকল বুলি ক'ব নালাগে দেই। কাৰণ তোমালোক আজি বিশিষ্ট ব্যক্তি হয়, ময়ো তোমালোকক বিশিষ্ট ব্যক্তি হিচাপে সম্বোধন জনাইছোঁ, হয়নে? সেই গতিকে মই ভাবোঁ যে কি তোমালোকে মোৰ মৰমৰ সহপাঠীসকল ক'ব নালাগে। কাৰণ ধৰি ল'বা যে তুমি আজি বেলেগৰ পৰা আহিছা, তুমি এজন বিশিষ্ট অতিথি হিচাপে। মই ভাবোঁ তেনেদৰে যদি আমি বক্তৃতাসমূহ প্ৰদান কৰিম, নিশ্চয়কৈ মোৰ কাৰণে লাভ হ'ব। কাৰণ এইখন এখন ধৰি ল'বা যে সৰু মঞ্চ, এই মঞ্চখনৰ পৰা গৈ তুমি এখন ডাঙৰ মঞ্চত প্ৰতিনিধিত্ব কৰিব পাৰিবা। সেই ডাঙৰ মঞ্চখনত তোমাৰ সন্মুখত যিমান ডাঙৰ ব্যক্তি বহি নাথাকক কিয়, তুমি এনেদৰে মাইক্ৰফোনটো লৈ সলসলীয়াকৈ তোমাৰ মনৰ ভিতৰত জাগি থকা কথাখিনি তুমি তেওঁলোকৰ আগত কৈ দিব পাৰিবা, আৰু তেওঁলোকে তেতিয়া তোমাক আচৰিত মানিব। যেনেদৰে তোমালোকে পাই আহিছা নহয় 10ম শ্ৰেণীত আনন্দৰাম বৰুৱাৰ পাঠটোত, আনন্দৰাম বৰুৱাটো তেনেকুৱাই আছিল। এই অসমৰ পৰা গৈ সি ক'ত পঢ়িবলৈ গৈছিল? সুদূৰ ইউৰোপত পঢ়িবলৈ গৈছিল। কি ভাষাত তেওঁ চৰ্চা কৰিছিল? সংস্কৃত ভাষাত। সেই তাত থকা সেই মহান পণ্ডিতসকলৰ একে শাৰীতে বহি সংস্কৃত ভাষাত গ্ৰন্থ ৰচনা কৰিছিল। আৰু সেই গ্ৰন্থবোৰ ৰচনা কৰোঁতে আৰু তেখেতৰ সেই মহান মহান গ্ৰন্থবোৰৰ বাবে সেই বিখ্যাত পণ্ডিত মেক্স মুলাৰে কি হৈছিল? আপ্লুত হৈছিল। গতিকে তোমালোকেও আজি এই সৰু মঞ্চখনৰ পৰা গৈ আহিব লগা দিনত কোনোবাই কটন বিশ্ববিদ্যালয়ত পঢ়িবগৈ ঢাপলি মেলিব লাগিব। আৰু সেই কটন বিশ্ববিদ্যালয়ত গৈ তোমালোকে এনেদৰেতো এখন মঞ্চ পাবা, আৰু সেই মঞ্চখনত গৈ যদি তুমি বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নামটো অৰ্জন কৰিব পাৰা, ইয়াত কি ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে। মই ভাবোঁ তোমালোকক শিকোৱা প্ৰধান উদ্দেশ্য এইটোৱে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা ওলাই গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক, কটন বিশ্ববিদ্যালয় হওক, তাত গৈ সেই দেশ বিদেশৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত তোমালোকে প্ৰতিযোগিতাত নামিব লাগে, আৰু সেই প্ৰতিযোগিতাত সদায় বিজয়ী হ'বলৈ মন মেলিব লাগে। ইয়াতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। গতিকে এই প্ৰতিভাবোৰ আমি লাহে লাহে দেখিবলৈ পাইছোঁ। গতিকে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই মাইক্ৰফোনটো লৈ কথা ক'বলৈ ভয় নকৰা হৈছে। প্ৰথম আহি তেওঁলোকে খুব ভয় কৰে, নিজে জনা কথাটো ক'ব নোৱাৰি ঠক 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 ঠককৈ কঁপিবলৈ ধৰে। কিন্তু এতিয়াতো নাই। আজি 9ম শ্ৰেণীৰ ছাত্ৰ এজন হিমান্ত মৰাণ, মই নামটো উল্লেখ কৰি দিছোঁ, খুব ধুনীয়াকৈ কৈছে, খুব ধুনীয়াকৈ কথাখিনি ক'ব পৰা হৈছে। গতিকে এনেদৰে প্ৰত্যেকজন ছাত্ৰই আয়ত্ব কৰিব পৰা হৈছে। সেই গতিকেলৈ আমাৰ দিবানে এনেই একোৱেই নকয়, কিন্তু আজি মঞ্চলৈ আহি ধুনীয়াকৈ কথাখিনি কৈ এটা গীত গাইছে। গতিকে এইটোতকৈ আৰু
বেলেগ একো ভাল কথা হ'ব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা এনেদৰে বিকাশ হয় আৰু সদায় বিকাশ হওক আৰু বিকাশ হোৱাৰ কামনাৰে বিদ্যালয়ত আমি শনিবাৰ আৰু দেওবাৰে